పరకర్మ మంత్రేణ ఔషధస్త చక్రాన్ని సంహార సంహార ముఖ్య మోదయ మధ్య ఆయుర్వర్ధయ వర్ధయ శుక్లం నాశయ నాశయ ఓం భగవతే మహాదక్షాయ నిత్య ద్వారవదయ సర్వశున్యయ బ్రహ్మ బ్రహ్మతే హుం ఫట్ స్వాహా ఇదం దక్షాయ ఇదం నమః ఓం లింగ కృష్ణాయ గోవిందాయ 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 మాత్రే పరకర్మ మంత్రేణ ఔషధస్త చక్రాన్ని సంహార సంహార ముఖ్య మోదయ మధ్య శత్రువు నాశయ నాశయ ఆయుర్వర్ధయ వర్ధయ ఓం భగవతే మహాదక్షాయ నిత్య ద్వారవదయ సర్వశున్యయ బ్రహ్మణే పరంజ్యోతి ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय अयं मुहूर्तस्मुहूर्तोऽस्तु ीनानामचन्दानुगदावरावत्यर्थं पूर्वोक्तयोगनिर्देशनिष्ठायां पश्चां सुयोगिसहोदान्ये पर्यङ्गरूपं कुमारास्वामिनप्रीत्यर्थे उच्चटनमुहूर्तकैङ्कर्यार्थे उच्चटनकार्यक्रमावसानये मुनु ओम भूदेव्ये नमः आवाहयामि ओम नमस्काराय विद्महे सर्वसिद्धे धीमहि तन्नो प्रचोदयात् ओम श्री भूदेव्ये नमः ओम श्री भूदेव्ये नमः अष्टप्रकारात्मकं समर्पयामि अवशिष्यते ओम नमो ब्रह्मण्याय देवाय ब्राह्मणा हिताय जगद्हिताय आनंद विहाय श्री गुरु समेत वराह नारसिंह महापूर्णाहुति करिष्ये ओम वराहाय स्वाहा गोविंदा Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare, Hare Krishna, Krishna Krishna, Hare Hare. लक्ष्मी प्रचोदयात् स्वाहा ओम आवाहिता उदेवितानः सुप्रीता प्रसन्नावता भवन्तु स्थिरासनन्दिको भवेत् आज्ञमस्तु अमृतमस्तु अमृतोऽस्तु देवास्तु वैदस्य माताय भूत्युज्यते नमः সমগ্র মানব
এই সম্পদৰ নাম আজি এটা পবিত্ৰ দিন আমি ইয়াক নিৰ্জলা একাদশী বুলি কওঁ এই নিৰ্জলা একাদশীৰ পবিত্ৰ দিনটোত নলবাৰী জিলা বাস্কা জিলা আৰু তামুলপুৰ জিলাৰ ME LP স্কুলৰ বাবে মধ্যাহ্ন আহাৰ যিটো ভোজন যোজনা আছে মিড ডে মিল আছে তাত আমি এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছোঁ গন্ধিয়াত এটা কেন্দ্ৰীয় কিটচেন হ'ব 25 কোটি টকাৰে আমি এটা কিটচেন নিৰ্মাণ কৰিম 25,000 50,000 ল'ৰা ছোৱালীৰ কাৰণে ইয়াত একেলগে খোৱা বস্তু বনিব আৰু ৰাতিপুৱাই গাড়ী দি আমি গৈ স্কুলবিলাকত এই খোৱা পঠাই দিম কামৰূপ জিলা কামৰূপ মহানগৰ জিলা যোৰহাট জিলাত এই ব্যৱস্থা চলি আছিলে আজিৰে পৰা নলবাৰী জিলা আৰু আংশিকভাৱে বাস্কা আৰু তামুলপুৰ জিলা সংযোজিত হ'ল এই আঁচনিখন খুব পবিত্ৰ আঁচনি শিশুক ভোজন যোগান ধৰাৰ আঁচনি এই আঁচনিখন ৰূপায়ণ হোৱাৰ ফলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও এতিয়াৰ পৰা চাউল দালি তেওঁলোকে হিচাপ কৰি থাকিব নালাগে তেওঁলোকে নিজৰ শক্তি সামৰ্থ্য পঢ়া শুনাৰ কামতে তেওঁলোকে নিয়োজিত কৰিব পাৰিব আৰু ইয়াৰ ফলত বিদ্যালয়ৰ বিদ্যায়তনিক পৰিৱেশো উন্নত হ'ব কেতিয়ালৈকে সম্পূৰ্ণ হ'ব এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ যাব অলপ আগতেই হ'ব বৰ্তমান 25,000 ল'ৰা ছোৱালীক তেওঁলোকে টাৰ্গেটত লৈছে কিন্তু যি ধৰণে আমি কিটচেনটো বনাইছোঁ প্ৰয়োজন হ'লে 1 লাখলৈকেও ল'ৰা ছোৱালীৰ খোৱা বস্তু আমি বনাব নলবাৰী জিলা চৰ অঞ্চলটোত যাব পৰা নাযাব নলবাৰী আংশিক তামুলপুৰ আংশিক বাস্কা স্যাৰ অকণমান ৰাজনৈতিক প্ৰশ্ন এটা সুধিব বিচাৰোঁ যিহেতু ৰাজ্যসভাৰ প্ৰাৰ্থীগৰাকীৰ নাম আপোনালোকৰ ফালৰ পৰা ঘোষণা কৰা হ'ল কিধৰণে আপোনালোকে চাওক আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সমাজৰ সকলোকে লগত লৈ আগবাঢ়িব খোজে বৰাক উপত্যকাই ভাৰতীয় জনতা পাৰ্টীৰ বিকাশত এক বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে এইবাৰো মই আশা কৰিছোঁ বৰাকত 14খন আসনৰ ভিতৰত 10-11খন আমি জিকিব পাৰিম ৰাইজৰ আশীৰ্বাদ আছে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত যোৱাবাৰ আমি 6 মাহৰ কাৰণে তাত এটা ৰাজ্যসভাৰ টিকট দিব পাৰিছিল কাৰণ ডিউৰেশ্যন ইমানেই আছিল এইবাৰ 6 বছৰ হ'ব আমাৰ দলৰ সম্পাদক কানাড পুৰকাষ্টক ৰাষ্ট্ৰীয় সংসদীয় বোৰ্ডে ৰাজ্যসভাৰ বাবে নমিনেশ্যন দিছে আজি হয়তো AGPও নিজৰ নমিনেশ্যন ঘোষণা কৰিব আৰু দুইখন আসন আমি জয়লাভ কৰিম বুলি আমি আশা কৰোঁ স্যাৰ বিটিআৰক আশীৰ্বাদ কৰিব আজি এটা ভাল কাম ইয়াত হৈছে মই সকলো স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আমাৰ মঞ্চত উপস্থিত টিহু সমষ্টি ধৰ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক আৰু আমাৰ জনপ্ৰিয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া অসম চৰকাৰৰ আন এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া জিলা আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানী লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া চন্দন শৰ্মা ডাঙৰীয়া আৰু হৰে কৃষ্ণ মুভমেণ্ট গুৱাহাটী অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সভাপতি আমাৰ সকলোৰে মাজত উপস্থিত শ্ৰী জনাৰ্দন দাস ডাঙৰীয়া আৰু সন্মানীয় ৰাইজ আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন আমাৰ জনাৰ্দন প্ৰভু ডাঙৰীয়াই তেখেতৰ ভাষণত উল্লেখ কৰিছে যে 2009 চনত মই বাংগালোৰত এটা বিশেষ কামৰ কাৰণে গৈছিলোঁ তেতিয়া মোক কোনোবাই পৰামৰ্শ দিছিলে যে আপুনি এবাৰ বাংগালোৰৰ ইস্কন মন্দিৰটো চাই আহিব দৰ্শন কৰি আহিব চালে মনটো ভাল লাগিব মই যেতিয়া মন্দিৰলৈ গৈছিলোঁ
তেতিয়া অসমৰ মই শিক্ষামন্ত্ৰী আছিলোঁ। মন্দিৰৰ বিষয়ববীয়াসকলে মোক ওচৰতে চলি থকা কিটচেন এটা বা পাকঘৰ এটালৈকে লৈ গৈছিলে। সেই পাকঘৰটো 2009 চনতে তাতে স্কুলৰ ল'ৰা ছোৱালীৰ বাবে মধ্যাহ্ন আহাৰ বনোৱা হৈছিলে আৰু সেই মধ্যাহ্ন আহাৰ তেওঁলোকে বাংগালোৰৰ বিভিন্ন স্কুলত ঠিক সময়তে বিতৰণ কৰিছিলে আৰু চৰকাৰে যিখিনি বস্তুৰ যোগান ধৰে তাৰ লগত তেওঁলোকে ইয়াক আৰু ধুনীয়াকৈ বনাই ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য নিৰ্মাণ কৰে। মই তেতিয়া তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে এনেকুৱা এটা ব্যৱস্থা অসমত কৰিব পাৰিব নেকি? তেখেতসকলে মোক কৈছিলে যে আমাৰ ডাটা বহুত নহয়, কাৰণ চৰকাৰে যিমান পুঁজি দিয়ে তাৰ তুলনাত আমি আৰু নতুনকৈ আমাৰ ফালৰ পৰাও খৰচ কৰিব লাগে। সেইকাৰণে আমি অসমত যোৱাৰ কথা এতিয়াও ভবা নাই। কিন্তু মই তেওঁলোকক বহুখিনি জোৰ দিলোঁ আৰু এটা সময়ত তেওঁলোকে মোক কৈছিলে যে আমি অসমত আহি এই চেণ্ট্ৰেলাইজ কিটচেন বা মধ্যাহ্ন ভোজন যোজনাৰ কাম আমি হাতত ল'ম। 2011 চনত তেতিয়া অসমত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। মই তেওঁক ফাইলত লিখিছিলোঁ যে 6 জেগাত আমি পৰীক্ষামূলকভাৱে এই কেন্দ্ৰীয় কিটচেনৰ ব্যৱস্থা কৰিব খোজোঁ। বহুদিন কথা বতৰাৰ পিছত তেখেতে মোক কৈছিলে যে বেলেগ জেগাত নালাগে, তুমি যদি ইমান কৰিব খোজা জালুকবাৰী সমষ্টিৰ কাৰণে কৰা, তাত মোৰ আপত্তি নাই, কিন্তু বেলেগ জেগাত কৰিব নালাগে। আৰু যেনেকৈ কোৱা হৈছিলে আমি জালুকবাৰী সমষ্টিত প্ৰথমতে 2011-12 চনত আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে এটা চেণ্ট্ৰেলাইজ কিটচেন আমিনগাঁৱত আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে মানুহে ল'ৰা ছোৱালীয়ে এই চেণ্ট্ৰেলাইজ কিটচেনৰ পৰা ইমান সুবিধা পালে, মই লাহেকৈ শিক্ষামন্ত্ৰী হিচাপে ক'লোঁ যে নহয়, আমি গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো দিম। তেনেকৈ আমি পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিটো দিলোঁ। তাৰপিছত লাহেকৈ মই ক'লোঁ যে নহয়, জালুকবাৰীৰ ল'ৰা ছোৱালীয়ে যদি মধ্যাহ্ন আহাৰ ইমান ভাল কৰি পাব, হাজো বা পলাশবাৰীয়ে কিয় নাপাব? লাহেকৈ মই কামৰূপলৈকেও ইয়াক আগবঢ়াই দিম। কিন্তু কিটচেনটোৰ কেপাচিটি ইমানেই আছিল যিমানখিনি আমি কৰিব পাৰোঁ। যি নহওক তেনেকৈ পাৰ হৈ গ'ল। চৰকাৰ বদলিল, পৰিৱেশ সলনি হ'ল। যোৱা কিছুদিনত আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জেগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ মনটো লাগি আছিলে যে মোৰতো 6টা কৰিব মন আছিলে, তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলোঁ, এতিয়া কৰিব লাগে। আমি মাজুলীটো আৰম্ভ কৰিলোঁ, কিটচেন নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীত আৰম্ভ কৰিলোঁ আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো আমি এই চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ক'তো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। অনিদা আহক, জয়ন্ত
হরি বল হরে কৃষ্ণ 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 হরে 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 রাম